বিগ ব্রেকিং নিউজ চাইছো দিল্লীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে হঠাৎ খহি পৰিল 5 মহলীয়া অট্টালিকা আৰু 5 মহলীয়া অট্টালিকা খহি পৰাৰ পিছত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে ধ্বংসস্তূপত পৰিণত হৈ পৰিছে 5 মহলীয়া অট্টালিকাটো আৰু ধ্বংসস্তূপৰ পৰা এতিয়ালৈকে কেইবাগৰাকী লোকক উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে আৰু বৰ্তমানেও উদ্ধাৰ অভিযান ক্ষিপ্ৰতাৰে অব্যাহত আছে বহু লোক এতিয়াও ধ্বংসস্তূপৰ মাজত সোমাই থকাৰ সম্ভাৱনা আহি পৰিছে আৰু ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰি চাৰিওফালে আতংকময় পৰিৱেশ চাৰিওফালে কান্দোন আৰু চিঞৰ বাখৰ শুনিবলৈ পোৱা গৈছে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে দিল্লীত সবিস্তাৰ জনাইছে উত্তৰ বিগ ব্ৰেকিং উত্তৰ জনাইছো ৰাজধানী দিল্লীত দেশ কঁপাই যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে হঠাৎ খহি পৰিছে 5 মহলীয়া অট্টালিকা আৰু অট্টালিকা খহি পৰাৰ পিছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে ধ্বংসস্তূপত পৰিণত হৈ পৰিছে 5 মহলীয়া অট্টালিকা নিমিষতে মেহৰৌলি অঞ্চলত মুহূৰ্তৰ ভিতৰতে ধূলিসাৎ হৈ পৰিছে 5 মহলীয়া অট্টালিকাৰ ভিতৰত সোমাই থকা অৱস্থাত অট্টালিকাৰ ধ্বংসস্তূপৰ মাজত সোমাই থকা অৱস্থাত যুদ্ধকালীন তৎপৰতাৰে চলিছে উদ্ধাৰ অভিযান চৌদিশে কেৱল চিঞৰ বাখৰ কান্দোন আৰু আৰ্তনাদ শুনিবলৈ পোৱা গৈছে ধ্বংসস্তূপৰ পৰা কেইবাগৰাকী লোকক উদ্ধাৰ কৰিছে 4জনকৈ লোকক ধ্বংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ কৰা হৈছে বৰ্তমান আৰু বহুতো লোক ধ্বংসস্তূপত আবদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান অব্যাহত আছে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈছে এতিয়া উদ্ধাৰকাৰী দল উপস্থিত হৈ এতিয়া যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বহুতো লোক ধ্বংসস্তূপৰ মাজতে সোমাই থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে দিল্লীত ৰাজধানী দিল্লীত ভয়ংকৰ ঘটনা খহি পৰিছে অট্টালিকা 5 মহলীয়া অট্টালিকা হঠাৎ খহি পৰিছে আৰু ইয়াৰ পাছতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে চাৰিওফালে কেৱল চিঞৰ বাখৰ শুনিবলৈ পোৱা গৈছে চাৰিওফালে কেৱল কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে চিঞৰ বাখৰ দিল্লীত দেশ কঁপাই যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে হঠাৎ নিশাৰ ভাগতে খহি পৰিছে 5 মহলীয়া অট্টালিকা আৰু প্ৰকাণ্ড অট্টালিকা খহি পৰাৰ পিছতে এতিয়া চিঞৰ বাখৰ কান্দোন আৰু আৰ্তনাদ শুনিবলৈ পোৱা গৈছে যুদ্ধকালীন তৎপৰতাৰ উদ্ধাৰকাৰী দলে যুদ্ধৰ অভিযান অব্যাহত ৰাখিছে 4গৰাকীকৈ লোকক ধ্বংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে প্ৰকাণ্ড অট্টালিকা নিমিষতে খহি পৰিছে ধ্বংসস্তূপলৈ পৰিণত হৈ পৰিছে চাৰিওফালে এতিয়া হাহাকাৰ অৱস্থাই বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে ৰাজধানী দিল্লীত দেশ কঁপাই গৈছে ভয়ংকৰ ঘটনাই ৰাজধানী দিল্লীত দেশ কঁপাই যোৱা ভয়ংকৰ ঘটনা হঠাৎ নিশা খহি পৰিছে 5 মহলীয়া অট্টালিকা প্ৰচণ্ড 5 মহলীয়া অট্টালিকা হঠাৎ খহি পৰিছে আৰু চৌদিশে কেৱল চিঞৰ বাখৰ কান্দোনৰ আৰ্তনাদ শুনিবলৈ পোৱা গৈছে উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে নিশাৰ ভাগত হঠাৎ খহি পৰিছে অট্টালিকা ৰাজধানী দিল্লীত দেশ কঁপাই যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে এই ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে চৌদিশে কেৱল আৰ্তনাদ কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে ধ্বংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ কৰা হৈছে বৰ্তমানলৈকে 4গৰাকীকৈ লোকক এতিয়াও বহু লোক ধ্বংসস্তূপৰ মাজতে আবদ্ধ হৈ পৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৰাজধানী দিল্লীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে দেশ কঁপাই যোৱা ভয়ংকৰ ঘটনা এতিয়াও ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈ পৰিছে বহু লোক নিমিষতে মেহৰৌলি অঞ্চলত মুহূৰ্তৰ ভিতৰতে এতিয়া খহি পৰিছে 5 মহলীয়া অট্টালিকা যুদ্ধকালীন তৎপৰতা চলিছে মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই আছো টাইবেটৰ দৰ্শকক চৌদিশে কেৱল চিঞৰ বাখৰ আৰু আৰ্তনাদ শুনিবলৈ পোৱা গৈছে ধ্বংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ কৰা 4জনকৈ লোকক হাহাকাৰ অৱস্থাই বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে ৰাজধানী দিল্লীত দেশ কঁপাই যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছো ভয়ংকৰ ঘটনা আৰু ভয়ংকৰ ঘটনা 4জন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মেহৰৌলি অঞ্চলত মুহূৰ্তৰ ভিতৰতে খহি পৰিছে 5 মহলীয়া অট্টালিকা হাহাকাৰ পৰিৱেশে বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে বহু লোক আবদ্ধ হৈ পৰিছে এতিয়া ধ্বংসস্তূপতে চৌদিশে চিঞৰ বাখৰ দেখিবলৈ পোৱা গৈছে ধ্বংসস্তূপৰ মাজত উদ্ধাৰ কৰা হৈছে 4জনকৈ লোকক এতিয়াও বহু লোক ধ্বংসস্তূপতে আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে যুদ্ধকালীন প্ৰস্তুতিৰে এতিয়া উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে নতুন দিল্লীত ভয়ংকৰ ঘটনা পুনৰবাৰ জনাইছো ৰাজধানী দিল্লীত ভয়ংকৰ ঘটনা আৰু নিশা হঠাৎ খহি পৰিছে 5 মহলীয়া অট্টালিকা ধ্বংসস্তূপত বহু লোক আবদ্ধ হৈ থকাৰ আশংকা প্ৰকাশ কৰা হৈছে নিউ দিল্লীত সংঘটিত ভয়ংকৰ ঘটনা আমি দৃশ্যাংশ দেখুৱাইছো নিশাৰ ভাগত 5 মহলীয়া অট্টালিকা খহি পৰিছে বিশাল অট্টালিকা বিগ ব্ৰেকিং মুহূৰ্তত জনাই আছো ভয়ংকৰ অট্টালিকা খহি পৰাৰ খবৰ আহি পৰিছে আমাৰ হাতত পুনৰ ভয়ংকৰ ঘটনা এতিয়া সমগ্ৰ দেশ জোকাৰি গৈছে 5 মহলীয়া বিশাল অট্টালিকা হঠাৎ খহি পৰিছে নিমিষতে অঞ্চল জুৰি এতিয়া
ধুলিসাৎ হৈ পৰিছে ধুলিসাৎ হৈ পৰিছে হাহাকাৰময় পৰিৱেশে বিৰাজ কৰিছে নতুন দিল্লীত আমি দৃশ্যাংশ দেখুৱাইছো এই দৃশ্যই সমগ্ৰ দেশ জোকাৰি গৈছে ঘটনাৰ পিছতে সমগ্ৰ ঘটনাই দেশ জোকাৰি গৈছে নতুন দিল্লীত ভয়ংকৰ ঘটনা নিমিষতে 5 মহলীয়া অট্টালিকা হৈ পৰিছে আৰু ইয়াৰ পিছতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে চাৰিগৰাকীকৈ লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলে বৰ্তমানেও ধ্বংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে দৃশ্যাংশ দেখিছো ভয়ংকৰ ঘটনা নতুন দিল্লীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে হঠাৎ 5 মহলীয়া অট্টালিকা হৈ পৰিছে আৰু তাৰ পিছতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে চাৰিগৰাকীৰ সংকটজনক অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু বহুতো লোক উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান তৎপৰতা চলাই আছে বহুতো লোক আবদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে 5 মহলীয়া বিশাল অট্টালিকা নিমিষতে খহি পৰিছে নতুন দিল্লীত ভয়ংকৰ ঘটনা আৰু দেশ জোকাৰি গৈছে সমগ্ৰ ঘটনা অট্টালিকাটো ধুলিসাৎ হৈ পৰিছে অট্টালিকাটো ধুলিসাৎ হৈ পৰাৰ পিছতে হাহাকাৰময় পৰিৱেশে বিৰাজ কৰিছে প্ৰচণ্ড শব্দ হয় চাৰিওফালে প্ৰচণ্ড শব্দ আৰু তাৰ পিছতে মুহূৰ্তৰ ভিতৰতে ভাঙি পৰা অট্টালিকা ধূলিৰ সৈতে মিহলি হৈ পৰিছে এতিয়া সমগ্ৰ এলেকা ধূলি চৌদিশে চিঞৰ বাখৰ কান্দোন আৰু আৰ্তনাদ শুনিব পোৱা গৈছে আতংকিত হৈ ওলাই আহিছে স্থানীয় লোক আৰু উদ্ধাৰ অভিযান বৰ্তমান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে তৎক্ষণাত দিল্লী আৰক্ষী উপস্থিত হৈছে আৰু উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে ধ্বংসস্তূপৰ মাজৰ পৰা এতিয়ালৈকে 4গৰাকী লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু বহুতো লোক আবদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে 4জন লোকক উদ্ধাৰ কৰি নিকটৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে উদ্ধাৰকাৰী বাহিনী এতিয়াও ধ্বংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু বহুতো লোক তাত সোমাই থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ধ্বংসস্তূপৰ তলত জীৱিত লোকৰ সন্ধানত বিশেষ সঁজুলি ব্যৱহাৰ কৰিছে এতিয়া উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বৰ্তমানে উদ্ধাৰ অভিযান অব্যাহত আছে আবদ্ধ লোকৰ সঠিক সংখ্যা সম্পৰ্কে চৰকাৰীভাৱে কোনো ধৰণৰ তথ্য এতিয়ালৈকে কিন্তু প্ৰকাশ কৰা নাই স্থানীয় প্ৰশাসনে অঞ্চলবাসীক ঘটনাস্থলীৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে উদ্ধাৰকাৰী দলে বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে নতুন দিল্লীত এই ভয়ংকৰ ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে বহুমহলীয়া অট্টালিকা খহি পৰিছে ভয়ংকৰ ঘটনা 5 মহলীয়া অট্টালিকা নিমিষতে খহি পৰিছে সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়া তদন্ত আৰম্ভ কৰিছে প্ৰশাসনে অট্টালিকাটো কেনেকৈ খহি পৰিলে এতিয়ালৈকে স্পষ্ট হোৱা নাই নিৰ্মাণজনিত ত্ৰুটি নে আন কোনো কাৰণত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে এতিয়ালৈকে তদন্ত আৰম্ভ কৰিছে প্ৰশাসনে এতিয়ালৈকে স্পষ্ট হোৱা নাই ঘটনাস্থলীত উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈছে পৰিস্থিতিৰ বুজ লৈছে কিন্তু এফালে উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান এতিয়াও অব্যাহত ৰাখিছে যেহেতু তাত বহু লোক আবদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে এতিয়া উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে নতুন দিল্লীত ভয়ংকৰ ঘটনা 4জনকৈ লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলে আৰু ঘটনাৰ পিছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে 4জনকৈ লোকক বৰ্তমান উদ্ধাৰ কৰি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে কিন্তু খবৰ অনুসৰি তাত বহুতো লোক আবদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ধ্বংসস্তূপৰ মাজত আৰু কোনোবা লোক আবদ্ধ হৈ আছে নেকি এতিয়াও জীৱিত অৱস্থাত কোনোবা লোক আছে নেকি উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু কিছুমান বিশেষ কৌশল অৱলম্বন কৰিছে বিশেষ যন্ত্ৰ অৱলম্বন তাত উদ্ধাৰকাৰী দল লৈ গৈছে কোনোবা জীৱিত অৱস্থাত আছে নেকি তেওঁলোকে উদ্ধাৰ কৰাৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে এই ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে আমি দৃশ্যাংশ দেখুৱাইছো প্ৰাইভেটৰ দৰ্শকক পুনৰবাৰ জনাইছো ৰাজধানী দিল্লীত ভয়ংকৰ ঘটনা নতুন দিল্লীত হঠাৎ 5 মহলীয়া অট্টালিকা খহি পৰিছে আৰু কি কাৰণে অট্টালিকাটো খহি পৰিলে এতিয়ালৈকে কিন্তু জানিব পৰা হোৱা নাই ঘটনাৰ পিছতে উচ্চপদস্থ বিষয়াৰ দল উপস্থিত হৈছে নিৰ্মাণ কাৰ্য বেয়াভাৱে দুৰ্বলভাৱে সংঘটিত হ'লে এই ঘটনা খহি পৰিল নেকি 5 মহলীয়া অট্টালিকাটো নে আন কিবা কাৰণত এই ঘটনা সংঘটিত হ'ল এতিয়াও তদন্ত কৰিছে উচ্চপদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী সমান্তৰালভাৱে উদ্ধাৰকাৰী দল উপস্থিত হৈ এতিয়া উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে 4জনকৈ লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কিন্তু বৰ্তমানেও উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বহু লোক আবদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ঘটনাস্থলীতেই উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এতিয়া যেহেতু ধূলি হৈ গৈছে ধূলিময় হৈ গৈছে ধ্বংসস্তূপত পৰিণত হৈ পৰিছে বৃহৎ অট্টালিকাটো আৰু 5 মহলীয়া অট্টালিকাৰ মাজৰ পৰা ধ্বংসস্তূপৰ মাজৰ পৰা আৰু কাৰোবাক জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পাৰি নেকি কোনোবা জীয়াই আছে নেকি এবতো আপ্ৰাণ চেষ্টা চলাইছে অহৰহ প্ৰচেষ্টা চলাইছে উদ্ধাৰকাৰী দলৰ ফালৰ পৰা আৰু উচ্চপদস্থ বিষয়াৰ দল ঘটনাস্থলীত উপস্থিত হৈছে তদন্ত
অব্যাহত ৰাখিছে কি কাৰণত এই ভয়ংকৰ ঘটনা সংঘটিত হ'ল তেওঁলোকৰ ফালৰ পৰা এটা উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া জনাইছো পুনৰ ৰাজধানী দিল্লীত দেশ কঁপাই গৈছে ভয়ংকৰ ঘটনা সংঘটিত হৈছে 5 মহলীয়া অট্টালিকা হঠাৎ খহি পৰিছে আৰু চৌদিশে কেৱল চিঞৰ বাখৰ কান্দোন যুদ্ধকালীন গতিত চলিছে উদ্ধাৰ অভিযান আৰু বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে ভয়ংকৰ ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে জনাইছো ভয়ংকৰ ঘটনা সংঘটিত হৈছে কেৱল চিঞৰ বাখৰ কান্দোন আৰু আৰ্তনাদ শুনিবলৈ পোৱা গৈছে ধ্বংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ কৰা হৈছে 4জনকৈ লোকক এতিয়াও বহু লোক ধ্বংসস্তূপত আবদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে 4জনকৈ লোকক উদ্ধাৰ কৰি হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে আমি দৃশ্যাংশ দেখুৱাইছো নতুন দিল্লীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে 5 মহলীয়া অট্টালিকা হঠাৎ খহি পৰিছে 5 মহলীয়া অট্টালিকা হঠাৎ খহি পৰিছে আৰু ৰাজধানী দিল্লীত দেশ কঁপাই গৈছে এই ঘটনাই ৰাজধানী দিল্লীত সংঘটিত হৈ ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে আৰু এতিয়াও বহু লোক ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ধ্বংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে আৰু সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে উচ্চপদস্থ বিষয়াৰ দল উপস্থিত হৈছে কি কাৰণত এই ঘটনা সংঘটিত হ'বলৈ পালে কি কাৰণত হঠাৎ এই ঘটনা সংঘটিত হ'বলৈ পালে প্ৰাথমিক তথ্য অনুসৰি অট্টালিকাটো কেনেকৈ খহি পৰিলে এতিয়াও কিন্তু স্পষ্ট হোৱা নাই নিৰ্মাণজনিত ত্ৰুটি নাম কোনো কাৰণত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে এই বিষয়ে তদন্ত আৰম্ভ কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা ঘটনাস্থলীত ইতিমধ্যে উচ্চপদস্থ বিষয়াৰ দল উপস্থিত হৈছে পৰিস্থিতিৰ বুজ লোৱা দেখিবলৈ পোৱা গৈছে বহু মহলীয়া 5 মহলীয়া অট্টালিকা খহি পৰিছে আৰু এই নিয়মে এই ঘটনাই পুনৰবাৰ দুৰ্বল অট্টালিকাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে অট্টালিকাটো বনোৱাৰ দুৰ্বলভাৱে খহি পৰিলে নে আন কিবা কাৰণত এই অট্টালিকাটো খহি পৰিলে হঠাৎ 5 মহলীয়া অট্টালিকা খহি পৰাৰ পিছত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে ধ্বংসস্তূপত মিহলি হৈ পৰিছে বৃহৎ অট্টালিকা নিমিষৰ ভিতৰতে ধ্বংসস্তূপত পৰিণত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এবাৰতত বিগ ব্ৰেকিং আহি পৰিছে এবতত জনাইছো টাইম এটৰ দৰ্শকক বিগ ব্ৰেকিং এবতত প্ৰচণ্ড ধুমুহা বৰষুণক লৈ দিল্লীত ৰেড এলাৰ্ট জাৰি কৰা হৈছে প্ৰচণ্ড ধুমুহা বৰষুণক লৈ প্ৰচণ্ড ধুমুহা বৰষুণ বজ্ৰপাতত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে হঠাৎ নতুন দিল্লীত সলনি হৈ পৰিছে বতৰ সলনি হৈছে কোনো লোকক ঘৰৰ বাহিৰলৈ নোলাবলৈ জৰুৰী জাননী প্ৰেৰণ কৰা হৈছে প্ৰতি ঘণ্টাত 80ৰ পৰা 90 কিলোমিটাৰ বেগত প্ৰচণ্ড ধুমুহা আহিছে এই মুহূৰ্তত বহু অঞ্চলত গছ-গছনি বাগৰি পৰিছে ব্যাহত হৈ পৰিছে যোগাযোগ ব্যৱস্থা হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে তছনছ কৰি পেলাইছে এফালৰ পৰা অন্ধকাৰত ডুব গৈছে দিল্লীৰ বহু অঞ্চল নতুন দিল্লীৰ বহু অঞ্চল এই মুহূৰ্তত অন্ধকাৰত ডুব গৈছে বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে প্ৰচণ্ড ধুমুহা বৰষুণক লৈ দিল্লীত ৰেড এলাৰ্ট জাৰি কৰা হৈছে বহু অঞ্চলত গছ-গছনি বাগৰি ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা অন্ধকাৰত ডুব গৈছে দিল্লীৰ বহু অঞ্চল ধুমুহা বৰষুণ বজ্ৰপাত এবতত দিল্লীত কোনো অঞ্চলত প্ৰতি ঘণ্টাত 80ৰ পৰা 90 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড ধুমুহা বৰষুণ আৰু প্ৰচণ্ড ধুমুহা বৰষুণক লৈ দিল্লীত ৰেড এলাৰ্ট জাৰি কৰা হৈছে ধুমুহা বৰষুণ বজ্ৰপাতত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে কোনো লোকক ঘৰৰ বাহিৰলৈ নোলাবলৈ জৰুৰী জাননী প্ৰেৰণ কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰতি ঘণ্টাত 80ৰ পৰা 90 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড ধুমুহা বহু অঞ্চলত গছ-গছনি বাগৰি পৰি ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে মুহূৰ্তত অন্ধকাৰত ডুব গৈছে বহুতো অঞ্চল প্ৰকাণ্ড গছ উভালি পৰিছে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে স্তব্ধ হৈ পৰিছে জনজীৱন হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে এই মুহূৰ্তত দিল্লীত হাই এলাৰ্ট জাৰি কৰা হৈছে ধুমুহা বৰষুণ বজ্ৰপাতত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে 80ৰ পৰা 90 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড ধুমুহা বহু অঞ্চলত গছ-গছনি বাগৰি ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা প্ৰচণ্ড ধুমুহা বৰষুণক লৈ দিল্লীত এলাৰ্ট জাৰি কৰা হৈছে ধুমুহা বৰষুণ বজ্ৰপাতত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে কোনো লোকক বাহিৰলৈ নোলাবলৈ জৰুৰী জাননী প্ৰেৰণ কৰা হৈছে আপুনি যদি দিল্লীৰ বাসিন্দা তেনেহ'লে কোনো কাৰণতে বাহিৰলৈ নোলাব কিয়নো ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে এলাৰ্ট আৰু হঠাৎ বতৰ সলনি হোৱা দেখিবলৈ পোৱা গৈছে হঠাৎ বতৰে কাল ৰূপ ধাৰণ কৰিছে বতৰে এই মুহূৰ্তত দিল্লীৰ অতিকৈ বেয়া ধুমুহা বৰষুণ বজ্ৰপাতত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে দেশৰ ৰাজধানী নতুন দিল্লীত আৰু কোনো লোকে বাহিৰলৈ নোলাব জৰুৰী কাম নাথাকিলে বাহিৰলৈ নোলাবলৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা প্ৰতি ঘণ্টাত 80ৰ পৰা 90 কিলোমিটাৰ বেগত প্ৰচণ্ড ধুমুহা বৰষুণ এই মুহূৰ্তত আৰু নতুন দিল্লীৰ বহু অঞ্চলত গছ-গছনি বাগৰি পৰিছে ব্যাহত হৈ পৰিছে যোগাযোগ ব্যৱস্থা প্ৰকাণ্ড গছ উভালি পৰিছে
আৰু ব্যাহত হৈ পৰিছে যোগাযোগ ব্যৱস্থা এই মুহূৰ্তত ট্ৰেফিক জাম হৈ গৈছে ৰাজপথত প্ৰকাণ্ড উভলি পৰিছে যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে ভয়ংকৰ ঘটনাই এতিয়া সমগ্ৰ দেশ কঁপাই গৈছে দিল্লীৰ ভয়ংকৰ ঘটনাই দেশ কঁপাই গৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা হৈছে কেনেদৰে এই ঘটনা সংঘটিত হ'বলৈ পালে এতিয়া উচ্চপদস্থ বিষয়াই তদন্ত কৰিছে